কলাইগাঁও শংকৰদেৱ শিশু নিকেতনৰ মাতৃ কৰ্মশালাৰ সামৰণি। কৰ্মশালাত অংকুৰ মুকুল শ্ৰেণীৰ মাতৃসকলৰ ৭০ গৰাকীৰ অংশগ্ৰহণ। নিকেতনৰ প্ৰধান আচাৰ্য মৰমী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মাজবাট শংকৰদেৱ বিদ্যা নিকেতনৰ আচাৰ্য তথা তেজপুৰ বিভাগৰ শিশু বাটিকা গোলাপী মণ্ডলে। আচাৰ্য তথা শিশু বাটিকা গোলাপী মণ্ডলে কয়, গীত, নৃত্য, অভিনয় আৰু খেল ধেমালিৰ মাজেৰে শিক্ষাদান কৰিলে শিশুসকল উপকৃত হয়। কৰ্মশালাত উপস্থিত থাকি বক্তব্য আগবঢ়াই পৰিচালনা সমিতিৰ উপদেষ্টা তিলক চন্দ্ৰ নাথ, সভাপতি মনীন্দ্ৰ চলিহা, সম্পাদক প্ৰবীণ কুমাৰ ডেকাই। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। আজি শংকৰদেৱ শিশু নিকেতন কালাইগাঁও অংকুৰ মুকুল আৰু প্ৰথম শ্ৰেণীৰ মাতৃ কৰ্মশালা আছিলে। তাতে আজি সমল ব্যক্তি হিচাপে থাকি খুবেই আনন্দিত হৈছোঁ। আচাৰ্যসকল আছিল, লগতে আমাৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক সৈতে বিষয়ববীয়াসকল আছিল। আমাৰ জলজলি নিকেতনৰ আচাৰ্য আছিল, লগতে বালিপুতা নিকেতনৰ আচাৰ্য আছিল। আৰু আজি যিখিনি কৰ্মশালা, যিখিনি তেওঁলোকৰ এক্টিভিটি, সেইখিনিৰ পৰা আমি বহুতো তেওঁলোকক কিছু কথাৰ আভাস দিব পাৰিছোঁ আৰু তেওঁলোকৰ পৰাও কিছু ল'ব পাৰিছোঁ। তেওঁলোকক আমি দিয়াৰ চেষ্টা কৰিছোঁ, শিশুসকলক কেনেকৈ শিকাব লাগে, কেনেকৈ বুজাব লাগে, কেনেকৈ পঢ়াব লাগে, সেই বিষয়ে আজি কিছু কথা বাৰ্তালাপ হৈছে। এইখিনিৰ জৰিয়তে কথাখিনি আলোচনা কৰিছোঁ। উপদেষ্টা লগতে আমাৰ কমল দাও আছিলে আৰু ইয়াৰ লগতে আমাৰ লগতে অৱশ্যে বালিপুতা আৰু জলজলি নিকেতনতো মই অকণমান অৱগত কৰিছিলোঁ এই বিষয়ত, আৰু তেওঁলোকৰ ফালৰ পৰাও কেইগৰাকীমান আচাৰ্য অংশগ্ৰহণ কৰিছিলে অনুষ্ঠানটোত। সঁচাকৈয়ে আমি যথেষ্ট উপকৃত হোৱা বুলি অনুভৱ কৰিছোঁ আৰু বাইদেউলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।